হয় অতিকৈ নিন্দনীয় আৰু দুৰ্ভাগ্যজনক বিষয়। এয়াই প্ৰথম ঘটনা নহয়, আচলতে আমি দেখিবলৈ আগতো বহুত ঘটনা হৈছে। যোৱা বৃহস্পতিবাৰ 20 তাৰিখ ৰাতি জগদীশ বৰ্মন নামৰ এজন সাধাৰণ শ্ৰমিক, পাৰিশ্ৰমিক মানুহ, তেওঁ পাৰিশ্ৰম কৰি নিজৰ পৰিয়ালক পোহপাল দি জীৱন নিৰ্বাহ কৰি আছে। আৰু তেনে এজন কোচাছবংশী ভূমিপুত্ৰ মানুহ, তেওঁ বিয়াৰ ঘৰত যোৱা অৱস্থাত ৰাতি 10-11 মান বাজিছে। সেইখিনি সময়ত তেওঁ বিয়া ঘৰলৈ গৈ আছিল, গাড়ী মটৰ নাছিল, তেওঁ খোজকাঢ়ি গৈ আছিল। আৰু সেইখিনি সময়তে আচলতে যিসকল সন্দেহজনক নাগৰিকে তাক এটাক কৰে, তাক ঘৰত বান্ধে। ছফিউদ্দিন নামৰ ব্যক্তিজনৰ ঘৰত তাক বান্ধি তালিবানী কায়দাৰে, জেহাদী কায়দাৰে তাক বিভিন্ন ধৰণে শৰীৰত যিটো তাক এছাল্ট কৰা হয়, তাক শাৰীৰিকভাৱে একদম মানে ক্ষতিগ্ৰস্ত কৰা হয়, হানি খুচি বিভিন্ন ধৰণৰ আঘাতপ্ৰাপ্ত কৰা হৈছে। আৰু পিছত যেতিয়া গোলকগঞ্জ থানাত খবৰটো আহে, তেতিয়া গোলকগঞ্জ থানাৰ আদিপ কুমাৰ বৰুৱাই গৈ তাৰ পৰা এই মানুহজনক উদ্ধাৰ কৰি আনি আচলতে গোলকগঞ্জ প্ৰাইমেৰী চিকিৎসালয়ত ভৰ্তি কৰায়। তাৰপিছত ধুবুৰীলৈ প্ৰেৰণ কৰে, ধুবুৰীৰ পৰা পিছলৈ পৰ্যায়ত গুৱাহাটী GMCলৈ প্ৰেৰণ কৰা হয়। আৰু আজিৰ ৰাতিপুৱা সেই মানুহজন মানে মৃত্যুবৰণ কৰে GMCHত। গতিকে ইয়াত দুৰ্ভাগ্যজনক বিষয় যে বাৰে বাৰে কিয় কোচ-ৰাজবংশী ভূমিপুত্ৰৰ ওপৰত এনেকৈ অত্যাচাৰ ধুবুৰী জিলাত হৈ আছে। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হকে আমি ক'ব বিচাৰিছো, অনুৰোধ কৰিব বিচাৰিছো যে আচলতে ধুবুৰী জিলাত কোচ-ৰাজবংশীসকল আজিৰ দিনত, আজি আমাৰ দেশতে, আজি চিলেনৰ দেশতে আমি মাইনৰিটি হোৱাৰ কাৰণে আমাৰ ওপৰত এনেকুৱা বাৰে বাৰে অত্যাচাৰ হৈছে নেকি? আৰু এনেকৈ বাৰে বাৰে অত্যাচাৰ কৰি আমাৰ মানুহখিনিক হত্যা কৰা হৈছে, এয়া অতিকৈ দুৰ্ভাগ্যজনক বিষয়। গতিকে আমি অবিভক্ত গোৱালপাৰা আক্ৰাসী আৰু বজৰং দলে গোলকগঞ্জ থানাৰ সন্মুখত আমি থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছো। এই জগদীশ বৰ্মনৰ যি হত্যাকাৰী, এই হত্যাকাৰী এজন নহয়, 20তকৈ অধিক হত্যাকাৰীয়ে তাক আঘাত কৰি বিভিন্ন ধৰণে মাৰপিট কৰি ৰডেৰে, চোকা অস্ত্ৰৰে, ইটেৰে, আমি জানিব পৰা মতে যে ৰাস্তাত তাক হাত বান্ধাৰ পিছত যেতিয়া ৰাস্তাত লৈ আছিল, তাক ইটেৰে বুকুত মৰিয়াই যি ধৰণে হত্যা কৰা হল মানুহজনক, ইণ্টেনশ্যনেলি যিজনে মানুহজনক, এই দুখীয়া মানুহজনক হত্যা কৰা হৈছে, আমি ন্যায় পাবলৈ যিকেইজন আছে তাক ফাঁচি দিব লাগিব। অন্যথায় ইয়াৰ উপৰিও যদি পাৰে প্ৰশাসনে হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনকাউণ্টাৰ কৰি যদি হত্যা কৰে, তেতিয়াহ'লে এই ধুবুৰী জিলাত কোচ-ৰাজবংশী ভূমিপুত্ৰসকলে যে শান্তিৰে বসবাস কৰিব পাৰিব, এই কথাটো স্পষ্ট কথা। আৰু এই সন্দেহজনক নাগৰিকসকলৰ ঘৰ আচলতে বুলডোজাৰে ভাঙি দিব লাগে বুলিও আমি দাবী উত্থাপন কৰিছো অবিভক্ত গোৱালপাৰা। ইতিমধ্যে যিজন ছফিউদ্দিন নামৰ ঘৰৰ চোতালত আচলতে আমাৰ জগদীশ বৰ্মনক বান্ধি ৰাখিছিল, প্ৰথমতে এই ছফিউদ্দিনক এৰেষ্ট কৰা হৈছে। তেওঁ নিজে মুখে স্বীকাৰোক্তিও ইতিমধ্যে দিছে বুলি আমি শুনিবলৈ পাইছো। আৰু তাৰ লগতে যিহেতু ৰিমাণ্ডত এতিয়া পুলিচে লৈছে, কোন ব্যক্তি আচলতে কোন আৰু জড়িত আছে, অতি শীঘ্ৰে উলিয়াই পুলিচে অতি শীঘ্ৰে তেওঁলোকক অনতিপলমে গ্ৰেপ্তাৰ কৰি এনকাউণ্টাৰ কৰিব লাগে, ফাঁচি দিব লাগে, জেলালৈ প্ৰেৰণ কৰিব লাগে বুলি আমি দাবী জনাইছো। অন্যথায় গোলকগঞ্জ অনিৰ্দিষ্টকাললৈকে কিন্তু আমি বন্ধ কৰি দিম। যদি 48 আৱাৰ্ছ যদি অতিক্ৰম কৰা হয়, তো আমি প্ৰশাসনে ইতিমধ্যে বহুত সঁহাৰি কৰিছে, প্ৰশাসনে আমাৰ কাৰণে কাম কৰিছে, আমি এইটো স্বীকাৰ কৰিছো, শলাগ লৈছো। কিন্তু ইয়াৰ উপৰিও কোনো এজন দোষীয়ে যাতে বক্ৰপাতেৰে যাতে বাচি যাব নোৱাৰে, তাৰ কাৰণে আমি কিন্তু অবিভক্ত গোৱালপাৰা আক্ৰাসী আৰু বজৰং দলে দাবী জনাইছো। আৰু এনকাউণ্টাৰ হ'ব লাগে, সন্দেহজনক নাগৰিকৰ ঘৰ বুলডোজাৰে ভাঙি দিব লাগে বুলি চাওক। যোৱা 20 তাৰিখে গোলকগঞ্জৰ অন্তৰ্গত আমতলা নামৰ ঠাইত জগদীশ বৰ্মন নামৰ ব্যক্তি এজনক খালি সন্দেহৰ ভিত্তিত তালিবানী শাস্তিৰে হানি খুচি হত্যা কৰিলে। আজি তাৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় বজৰং দল ইউজি আক্ৰাসী আমি তাৰ ন্যায়ৰ কাৰণে প্ৰতিবাদ কৰিবলৈ আজি গোলকগঞ্জ থানাৰ সন্মুখত সাব্যস্ত কৰিলো। চাওক, আপোনালোকে বিগত সময়ছোৱাৰ পৰা আপোনালোকে যদি দেখে, হিন্দুৰ ওপৰত বৰ্বৰ আক্ৰমণ, নিৰ্যাতন এইখন ধুবুৰী জিলাত হৈ আছে। আজি চৰকাৰ হিন্দুত থকা সত্ত্বেও আজি কিন্তু হিন্দু সুৰক্ষিত নহয়। এই কথা আমি অতীতৰ পৰা কৈ আহিছো
য'ত হিন্দু মাইনৰিটি হৈ থাকিব তাতে হিন্দুৰ ওপৰত অত্যাচাৰ চলি থাকে ইয়াৰ কিমান দিনৰ কাৰণে আমি সহ্য কৰিম গতিকে ৰাষ্ট্ৰীয় পৰ্যন্ত আমি হুকুৰা দিছো যদি যিকেইজন দোষী ইতিমধ্যে কৰায়ত্ব কৰা হৈছে তেওঁলোকক শাস্তি প্ৰদান কৰিব লগতে আৰু যিকেইজন জড়িত হৈ আছে এই হত্যাকাণ্ডৰ লগত আমি মাননীয় আৰক্ষী অধীক্ষক মহোদয়ক অনুৰোধ জনাইছো আৰু তেখেতৰ তৎপৰতাত দুজন ইতিমধ্যে এৰেষ্ট হৈছে অনাগত দিনত যিকেইজন আৰু অপৰাধী আছে অনতিপলমে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে নহলে অনাগত দিনত আমি কিন্তু গ্ৰহগঞ্জ অনিৰ্দিষ্ট কালৰ কাৰণে বন্ধ কৰিবলৈ বাধ্য হ'ম